যি ধৰণে মৰমৰ আশীৰ্বাদ দিছে দায়িত্ব বহুত বাঢ়িল আগতকে বহুত কাম কৰিবলগীয়া আছে পুনৰবাৰ ৰাইজক মই ধন্যবাদ জনাইছো আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ নিচিনা বৃহৎ দলে তৃতীয়বাৰৰ কাৰণে আমাক যি প্ৰাৰ্থিত্ব দিলে তাৰ কাৰণে মই আমাৰ প্ৰতিগৰাকী আমাৰ কেন্দ্ৰীয় নেতৃত্ব হওক অসমৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক সভাপতিৰ পৰা প্ৰতিগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছো মনত ভাৱ আছিলে তাৰমানে যি ধৰণে যোৱা 5টা বছৰ আৰু তাৰ আগৰ 10টা বছৰ ৰাইজৰ মাজত যি ধৰণে আছিলো প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাৰণে সুখে দুখে অনবৰতে লগত আছিলো আৰু মোৰ বিশ্বাস আছিলে নগাঁওবাসী ৰাইজৰ মাজত ৰাইজে আশীৰ্বাদ কৰিব মৰম কৰিব ভবা ধৰণে ৰাইজে ভোট প্ৰদান কৰিছে যাৰ ফলত আপুনি গম পাইছে প্ৰায় 62,000 ভোটত অলপমান আমাৰ কাউণ্টিং বাকী আছে হোষ্টেলৰ অলপ বাকী আছে হয়তো সেই ধৰণে আমি ভোটৰ সমীক্ষা আমি আশা কৰিছো আমাৰ ইতিমধ্যে কাউণ্টিং শেষ হৈছে গম পাই আপোনালোকে আমাৰ 18 ৰাউণ্ড আছিলে 18 ৰাউণ্ড আমাৰ ইভিএমৰ আমাৰ শেষ হ'ল এতিয়া কেৱল পোষ্টেল বেলটৰ কিছু কাম বাকী আছে সেইখিনি হোৱাৰ লগে লগে আচল যিটো সংখ্যা আপোনাক আমি দিব পাৰিম নগাঁও বটলবাসী ৰাইজক মই ধন্যবাদ জনাইছো নতুনকে যেতিয়া আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মই ৰাইজৰ ওচৰলৈ গৈছিলো নতুনকে যেতিয়া গৈছিলো ৰাইজৰ ওচৰত চিনাকি হৈ পেলাই প্ৰত্যেকৰ লগত যিটো ধৰণৰ সমন্বয় ৰাখিছিলো চবেই ৰাইজে আমাক আঁকোৱালি লৈছিলে আৰু যি ধৰণে আশা কৰিছিলো সেইমতে ভোট ৰাইজে আমাক দিছে মৰম দিছে আশীৰ্বাদ দিছে ৰাইজক মই কৈছো যে আপোনালোকে যি ধৰণে আশা কৰি ৰূপ অসমক আপোনালোকে তৃতীয়বাৰৰ কাৰণে জিকাইছে বা আগবঢ়াই দিছে আপোনালোকৰ আশা আমি পূৰণ কৰিম আৰু যি বিশ্বাস আপোনালোকে আমাৰ পৰা ৰাখিছে সেই বিশ্বাস মই অটুট ৰাখিম বহুত দায়িত্ব বাঢ়িছে প্ৰথমবাৰ যেতিয়া মই ইলেকশ্যন খেলিছিলো 2016 চনত যিমান ভোটত জিকিছিলো তাতকে 2021 চনত আমি ডাবল হ'ল আৰু এইবাৰ দেখা পাইছে আপোনালোকে এটা বৃহৎ সংখ্যক অভিলেখ হ'ল গতিকে ৰাইজৰ যিটো বিশ্বাস আমাৰ ওপৰত অগাধ বিশ্বাস এয়া মই নিশ্চয় ৰাইজৰ কাৰণে মই কাম কৰি যাম পুনৰবাৰ নগাঁও বটলবাসী ৰাইজৰ প্ৰত্যেকগৰাকী ভোট দিয়া ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাইছো প্ৰতি মুহূৰ্তত এটাই আমাৰ সদায় থাকে উন্নয়নে আমাৰ লক্ষ্য প্ৰগতি আমাৰ পথ আমাৰ নগাঁও আমাৰ গৌৰৱ প্ৰতিগৰাকী নগাঁৱে যাতে নগাঁওখনৰ পৰা যাতে গৌৰৱ কৰিব পাৰে তাৰ কাৰণে দিনে নিশাই চিন্তা কৰিছিলো ৰাতি শুওঁতেও চিন্তা কৰিছো আৰু কি কৰিব পাৰি ৰাইজে যেতিয়া কিবা এটা মোক কয় কেনেকে এইটো মই সফলভাৱে ৰূপায়িত কৰিব পাৰো দিনে নিশাই তাকে চিন্তা কৰি থাকো আপোনালোকে গম পায় যে মই এটা দিনো মই অবাবত নষ্ট নকৰো প্ৰতি মুহূৰ্তত কেৱল ৰাইজৰ কাৰণে আৰু ৰাইজৰ কাৰণে জীৱনটো উৎসৰ্গিত গতিকে আগন্তুক ৰাইজক মই পুনৰবাৰ কৈছো যে আৰু বহুত কৰিবলগীয়া আছে আৰু কৰি যাম ৰাইজে যাতে প্ৰতিটো মুহূৰ্তত গৌৰৱ অনুভৱ কৰিব পাৰে আমাৰ নগাঁও আমাৰ গৌৰৱ নগাঁও গুৱাহাটীৰ মাজত মুখ্যমন্ত্ৰী ইতিমধ্যে এক্সপ্ৰেছ হাইৱে ঘোষণা কৰিছে এক্সপ্ৰেছ হাইৱেটোতো হ'ব ৰাইজৰ কাৰণে যাতায়াতৰ সুবিধা হ'ব কম সময়ত গুৱাহাটী পাবগে কিন্তু তাতকৈ ডাঙৰ কথা হৈছে এক্সপ্ৰেছ হাইৱেদি আমি কেনেকে পেলাই ডাঙৰ ডাঙৰ বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠান বা ইণ্ডাষ্ট্ৰী আমি নগাঁৱলৈ কঢ়িয়াই আনিব পাৰোঁ এইটো আমাৰ এটা লক্ষ্য থাকিব গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছো যে যোৱা সময়ছোৱাত প্ৰতিটো মুহূৰ্তত আমাৰ যি ধৰণে প্ৰতিটো কাম কৰিবৰ কাৰণে আমাক সহায় কৰিছে প্ৰতিটো মুহূৰ্তত আমাৰ যি ধৰণে মাৰ্গদৰ্শন দিছে আজি দেখা পাইছে অসমত যি ধৰণে এটা সকলো ফালৰ পৰা যি ধৰণে পদুম ফুলিছে সকলোতে বিজেপি জয় জয়কাৰ তাৰ কাৰণে ধন্যবাদ দিব লাগিব বিজেপি যিখন চৰকাৰ যোৱা সময় হৈ গ'ল মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী বিশেষকৈ যিমান কষ্ট কৰি পেলাই যোৱা 5টা বছৰ কাম কৰিলে দিনে নিশাই সেইটো আমি তাৰ এটা কাৰণ হৈছে আজি এই ফলাফল সমগ্ৰ অসমতে